আজি আমাৰ যিটো ৰিটাৰ্ণ জাৰ্ণি হ'ব সেই ৰিটাৰ্ণ জাৰ্ণিটো অলপকৈ হ'লেও আমি কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু ইয়াতে জাঙত আছে জাং ৱাটাৰফল এটা বহুত ওখ মানে ৱাটাৰফল তো সেইটোলৈ আমি যাবলৈ ট্ৰাই কৰিম। তাৰপিছত চেলা পাছটো এতিয়া আমি ভালদৰে চোৱা নহ'ল কাৰণ তাতে বহুত ফগ আছিলে, তো ট্ৰাই কৰিম চেলা পাছলৈ গৈ চেলা লেকটো আমি দেখাবলৈ আৰু চেলা টানেলটো চাওঁ যদি সময় হয় নিশ্চয় তাক সেইটোকো দেখাবলৈ ট্ৰাই কৰিম। চ' বেছি দেৰি নকৰোঁ, আমি এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া ইয়াতে 7টা বাজিছে, তো ইয়াৰ পৰা বহু দূৰ যাব লাগিব, বহু দূৰ বাট। চ' লেটছ গো। ঠাণ্ডা ঠাণ্ডা হৈ যায়গা। ষ্টাৰ্টে লোৱা নাই, কি হ'ব ইমান ঠাণ্ডা। হ'ব আৰু অলপ দেৰি দি থাকিব লাগিব। আপোনালোকে ধোঁৱা চাওক, ইয়াত হয়তো পানী সোমাই আছিলে, সেইটো কাৰণে ষ্টাৰ্ট হোৱা নাছিল। প্ৰায় 10 মিনিটমান চেষ্টা কৰাৰ পিছত ইফালে সিফালে ঠেলাৰ পাছত বাইকখন ষ্টাৰ্ট হ'লগৈ, নহ'লে প্ৰথমে ষ্টাৰ্টেই হোৱা নাছিলে। চ' অকণমান গৰম হৈ লওক, তাৰপিছত আমি জাঙলৈ গৈ আছোঁ। তো এইফালেদি আমি যাব লাগিব এতিয়া গেটখনৰ ফালেদি তললৈ, জাং ৱাটাৰফল। হাইৱেৰ পৰা আপোনালোকে ৰাইট চাইড লৈ ল'লে জাঙৰ দিশে জাং ৱাটাৰফলৰ ওচৰ পাই যাবগৈ। জাং ৱাটাৰফল, জাং ৱাটাৰফল ষ্টেপ হা হা আপোনালোকে চাইনবোৰ্ড দেখিব। আমি টাৱাং যোৱা ৰাস্তাটোতে আহিছিলোঁ, তাৰপিছত এই ৰাস্তাটো পালোঁ, ৰাইট চাইড লৈ ল'লে আপোনালোকে জাং ৱাটাৰফল পাবগৈ। এই ৰাস্তাটো ভাল হ'লে হয় আৰু আকৌ আজি বোকা পানী গছকিব মন নাই। নিচেছে না পাৰ হেড 50 টকাকৈ বুলি কৈছে, তো 50 টকাৰ এটা টিকেট কাটি ল'ব লাগিব। তাৰপিছত আমি এফালে যাব লাগিব তললৈ, তলৰ ছাইডটোৱে জাং ৱাটাৰফল পাই যামগৈ আমি। থেংক ইউ। This is the first view of the Jang waterfall. Wow, just wow. এতিয়া আমি জাং ৱাটাৰফলৰটো তললৈ গৈ আছোঁ, আৰু এইটো আপোনালোকে চাব পাৰে। আমি একদম তলত ৰৈ পিনি মানে ফটো চটো মাৰিম আৰু। পুৰা পানী আহি পিনি মুখত পৰিছেহি। চ' এইটোৱে জাং ৱাটাৰফলটো, কেৱল মানে সেইডোখৰতে পানী নহয়, পানী এইডোখৰতো একদম চিটিকনি পৰিছেহি পুৰা। সেইটো কাৰণে বাইকখন অকণমান ছাইডত থওঁ। আমি আকৌ এতিয়া ৰিটাৰ্ণ হয় জাঙৰ পৰা। চ' টাৱাঙলৈ যোৱা ৰাস্তাটোতে জাং ৱাটাৰফলটো পৰে। চ' আমি অকণমান ৰিটাৰ্ণ হৈ গুচি যাব লাগিব, তাৰপিছত চেলা হৈ পিনি আমি উভতি দিম আৰু। আপোনালোকে এইফালৰ পৰাও বৰফ দেখি পাব। আমি ৰাস্তাত গৈ থাকোঁতে দূৰৰ পাহাৰ কেইটামান আমি দেখিলোঁ, জাষ্ট অলপ আগত পুৰা বৰফ পৰি আছে। এইফালৰ পৰা দেখা পাবনে নাপাব, GoProত আচলতে ভালকৈ ধৰিব নোৱাৰে। এইয়া পাহাৰকেইটা আগত ৰাস্তাত যদি পাওঁ মই দেখাম। এইকেইটা চব বগা হৈ আছে, চাব এতিয়া এইকেইটা চব, এইকেইটা চেলা টপৰ ওপৰলৈ গৈ আছো, আৰু যিমানে ওপৰলৈ গৈছো সিমানে ভিউটো ধুনীয়া হৈ গৈ আছে। চাব পাৰে আপোনালোকে, অথনি তলৰ পৰা যিখিনি বৰফ দেখিছিলো সেইখিনি আৰু বহুত পাহাৰ আমি দেখি পাইছো য'ত বৰফ পৰিছে ইতিমধ্যে। বহুত মজা। আৰু এইফালে আপোনালোকে গছবোৰ চাব পাৰে, ৰঙা, হালধীয়া, গুলপীয়া, মজা।
এইটো হৈছে জয়সানগড় ৱাৰ মেমৰিয়েল। চ' ইণ্ডিয়া আৰু চাইনাৰ মাজত যেতিয়া যুদ্ধ হৈছিলে তেতিয়া তাৰ কিছুমান বস্তু ইয়াত আচলতে আছে। চ' আপোনালোকে যদি আহে টাৱাং তেতিয়াহ'লে এই বস্তুটো চাই যাব পাৰিব। আমাৰ আজি সময় নহয়গৈ, সেইটো কাৰণে ৰাস্তাৰ পৰাই ভিডিঅ'টো কৰিলোঁ। ৰাস্তাটো চাব পাৰে, আমি এইফালেদি গৈ সেই তলেদি হৈ সেইফালেদি গৈ আকৌ ওপৰলৈ উঠি এনেকৈ পাহাৰ বগাই 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 যাব লাগিব। চ' গৈ থাকোঁ। এইটুকুৰা ঠাইৰ পৰা আপোনাৰ চেলা যিটো টানেল আছে, টানেলটো প্ৰায় 14 কিলোমিটাৰমান হয়। খালি চেলা টপলে অলপ বেছি যাব লাগে, কাৰণ আমি ঘূৰি পকি ওপৰেদি যাম ন। চ' সেইটো কথা। ইয়াতে আমি ব্ৰিজ এখন পাইছোঁ, জয়নাথ ব্ৰিজ। ৱাও, বৰ ধুনীয়া। আৰু এইফালে চাব পাৰে আপোনালোকে, বহুত ধুনীয়া। চ' সেইটো হৈছে ৰাস্তাটো। সেইদিনাখনি আন্ধাৰত অহাৰ কাৰণে ভালকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু আজি পূৰা মজাকৈ ওলাই পৰিছে গোটেই ৰাস্তাটো, পূৰা এনেকুৱা। আৰু ঠাণ্ডা দিন আহি গ'ল যিহেতু, সেইটো কাৰণে সেই গ্ৰীনেৰীটো গুচি গ'ল, কিন্তু এই লুকটো হৈছে বেলেগ এটা লুক। আমি এতিয়া চেলা টানেলৰ ৰাস্তাটো পাৰ হৈ আহিলোঁ। ৰাইট চাইডে চেলা টানেলৰ ৰাস্তাটো আছিলে। ভাবিলোঁ টানেলৰ ফালে নাযাওঁ বাৰু, তাতে টানেলটোহে আছে। চ' আমি এইটো চাইডে আহিলোঁ। এইফালে চাব পাৰে চেলা টপৰ ফালে পূৰা বৰফ পৰি আছে চাগে ওপৰত। চ' গ'লে গম পাম ভালকৈ। আৰু ইয়াততো ইমান ধুনীয়াকৈ ৰৈ থাকে চাই কিনো আহিছে বুলি ভাবে চাগে তেহেঁতি। পূৰা লাডাখৰ ভাইব দি দিছেচোন। ফটোত আমি বা ভিডিঅ'ত আমি লাডাখ যেনেকুৱাকৈ দেখোঁ, ইয়াতো তেনেকুৱাই লাগিছে। এইটো চাওকচোন, ৱাও, জাষ্ট ৱাও। কিন্তু ৰখিবলৈ সময় নাই, সেয়েহে এইখিনি নৰখোঁ, একেবাৰে চেলা টপত গৈ পিনি ৰখিমগৈ বুলি ভাবি আছোঁ। সময়টো একদম কম আমাৰ হাতত, প্ৰায় 11:30 বাজি গ'ল। আমি ঘৰ গৈ 10টা 11টা 12টা বাজিব চাগে ৰাতি। আপোনালোকে এই ৰাস্তাটো চাব পাৰে, আমি এনেকুৱাকৈ আহিলোঁ। এইটো ৰাস্তা চাওক, কি মজা। লাডাখ ভাই পাই গৈছোঁ, মিনি লাডাখ। চ' আমি চেলা লেকটো পাই গৈছোঁহি। এইটোৱে চেলা লেক। তো আৰু অলপ গ'লে চেলাটপ। পুৰা পানীবোৰ জিলিকি আছে, আপোনালোকে চাব পাৰে, পুৰা জিলিকি আছে। চ' আমি এতিয়া আছোঁ চেলা টপত। ইয়াতে আমি মেগী খাই লৈছোঁ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তো মেগীটো খাই লওঁ, তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিব লাগিব। এতিয়া প্ৰায় 1টা বাজি গৈছে।
আকৌ আমি গৈ তেজপুৰ পাওঁতে প্ৰায় 8 ঘণ্টা লাগিব। তো আপোনালোকে হিচাপটো উলিয়াই লওক, প্ৰায় 9টামান বজাত হয়তো আমি পামগৈ তেজপুৰ। আমি চেলা টানেল পাবলৈ হৈছে। ইয়াত এখন চেলালৈ যোৱা গেট, চেলা টানেলত। চ' ৱেলকাম গেট। তো ইয়াৰ পৰা অলপ আগতে আমি চেলা টানেলটো পাই যাম। চ' এইটো হৈছে চেলা টানেলটো। বহুত শ্বৰ্ট হৈ গ'ল এইটো বনোৱাৰ পিছত। আমি আহি পালোহি চাপাৰ বুলি জেগা এডোখৰ। তো ইয়াতে আৰ্মি বেছ কেম্পহে আছে। আমি বৰ্তমান 100 কিলোমিটাৰ মাৰি দিলোঁ আজি। 100 কিলোমিটাৰ কমপ্লিট হৈছে এইটুকুৰা ঠাইত। আৰু গছবোৰ চাব পাৰে কিমান ধুনীয়া ইয়াত। এতিয়া সময় হৈছে 2:52, অৰ্থাৎ 3টা বাজিছে। আৰু বহুত টাইম চলাব লাগিব আমি। ৰাতি আকৌ খহিলে যেন পাইছোঁ, সেইটো কাৰণে এফালে কাম লাগি আছে জেচিবিয়ে। ইয়াত মাজে মাজে মানে ব্লক হৈ থাকে ৰাস্তা। চ' এইটো ৰাস্তা, এফালে মাটি আকৌ খহি গৈছিলে, মানে লেণ্ডশ্লাইড হৈছিলে। তো কাম লাগি আছে। ইয়াত সেইটো প্ৰব্লেম নাই, মানে টাৱাঙৰ ফালে বহুত মানুহ গৈ থাকেতো। লেণ্ডশ্লাইড হ'লেও মানে লগালগ ক্লিয়াৰ হৈ যায়, লগালগ চাফা হৈ যায়। এইটুকুৰা জেগাৰ পৰা ভালুকপুঙলৈ এতিয়াও 150 কিলোমিটাৰ প্ৰায় আছে। চ' 150 কিলোমিটাৰ আৰু যাব লাগিব, তেতিয়া আমি পাহাৰীয়া ৰাস্তা এৰিম আৰু। তো 150 কিলোমিটাৰ যাবলৈ আমাক আৰু এতিয়াও 3 ঘণ্টা 4 ঘণ্টাটো লাগি যাব। তো 3টা বাজিছে, 4টা 5টা 6টা 6টা 7টা বজাত আমি পাই যামগৈ ভালুকপুং। চ' আমি দিৰাং পাই গ'লোহি, কিন্তু এইটুকুৰা দিৰাং মানে আমি থকা ডোখৰ নহয়। দিৰাং এৰিয়াটো অলপ ডাঙৰ চাগে। তো দিৰাং এৰিয়াটোত সোমাই গ'লো আমি, আৰু আগলৈ গ'লে মানে আমি যিডোখৰত আছিলোঁ সেই দিৰাং পাৰ্টটো আমি পাই যাম। মানে আপোনালোকে চাব পাৰে ইয়াত কেনেকুৱাকে খেতি কৰিছে। মোৰ মতে ধান খেতিয়ে হ'ব লাগে, এইখিনি হয়তো বেলেগো হ'ব পাৰে। বাই বাই। পোৱালীকেইটাক চেক এটা দি থৈ আহিলো, গোটেইখনে হাত মেলিছে। উপায়ো নাই, হাতখন মেলি দিলো আৰু পুতুককে এটা হাতত লাগিলে। তো দিৰাঙৰ মাৰ্কেট প্লেচটো আমি পাই গ'লোহি। সেইদিনাখনে আমি ৰাইট চাইডে দিৰাং মনেষ্ট্ৰিটোলৈ গৈছিলোঁ। আৰু এইফালে আমি আজি যাব লাগিব তেজপুৰলৈ যাবলৈ হ'লে। চিধা দিৰাং চাৰিআলিটোৰ পৰা মানে সেইফালৰ পৰা যদি আহে চিধা। তেল ভৰাই ল'লো, পুৰা ফুল হৈ গ'ল টেংকি। এতিয়া আকৌ গৈ থাকোঁ, বাটত যাতে আকৌ ক'তো সোমাব লগা নহয় আৰু, সেইটো কাৰণে তেল চেল ভৰাই ল'লো। ইয়াত আপোনালোকে চাব পাৰে গুৱাহাটী 371, বালিপাৰা 173 কিলোমিটাৰ, বোমডিলা 36। এতিয়া বোমডিলাটো পাৰ হৈ আগবাঢ়ো আৰু আমি কিমান দূৰ যাব পাৰোঁ। তেজপুৰ 175, বোমডিলা 16, তেজপুৰ 175। দূৰ আছে তেতিয়াহ'লে অলপ। এইখন চাওক গাড়ীখন কেনেকৈ ৰৈ দিছে। তো এনেকুৱাতে দিগদাৰ। কেনেকুৱা ওখ চাওকচোন আপোনালোকে, গোটেই ৰাস্তা এনেকুৱা।
অভাৰটেক কৰি দিওঁ বুলি ভাবিছোঁ বাছখনক। নেটৱৰ্ক ৰঙালাও ভৰ্তি হৈ আছে পুৰা, আৰু বহুত, এটা দুটা নহয়, বহুত ৰঙালাও। মোৰ ৰাইট চাইডে এখন বোমডিলা টাউন, যথেষ্ট ডাঙৰ বোমডিলাখন, কিন্তু আজি এইবাৰ ট্ৰিপটোত বোমডিলা ফুৰা নহ'ল। নেক্সট টাইম আকৌ আহিলে নিশ্চয় বোমডিলালৈ যাম। তো আমি লেফ্ট ল'ব লাগিব তেজপুৰৰ কাৰণে। সেইফালেদি বোমডিলা গুচি যায় ৰাইট চাইডে। চ' এতিয়া সময় হৈছে 6টা, আৰু 6টা বজাত আহি আমি বোমডিলা ওচৰ পাই গ'লোহি। ৰাইট ছাইডে গ'লে বোমডিলা পায়, মই ভিডিঅ'ত দেখালোৱে আপোনালোকক। ৰাইট ছাইডে গ'লে বোমডিলা, আৰু লেফ্ট ছাইডে গ'লে তেজপুৰ পায়গৈ, গুৱাহাটী পায়গৈ, বা বালিমূৰ। ইয়াত লিখা আছে ছাইনবোৰ্ডখন, মই দেখাই দিছোঁ আপোনালোকক এবাৰ। তেজপুৰলৈকে আৰু 150 কিলোমিটাৰ এতিয়াও আছে। তো তেজপুৰলৈকে আমাক 3 ঘণ্টা বা 4 ঘণ্টা সময়তো লাগি যাব। এতিয়া বেছি দেৰি নকৰোঁ, আকৌ ইয়াৰ পৰা গৈ থাকোঁ। অকণমান দেৰি ৰৈ ল'লোঁ, কঁকাল চকাল পোনাই ল'লোঁ। একো নাই, আন্ধাৰ হ'লেও গাড়ী পূৰা চলি আছে এইটো ৰাস্তাত। এইটো এটা বিজি ৰাস্তা বুলিয়ে ক'ব পাৰি, আৰু পূৰা ট্ৰাক আছে, গাড়ী মটৰ চব চলি আছে। তো গৈ থাকোঁ, আগত লগ পাই আছোঁ। চ' তেজপুৰ 100 কিলোমিটাৰ, এই টুকুৰাৰ পৰা তেজপুৰ পূৰা 100 কিলোমিটাৰ আছেগৈ। এতিয়া টাইম হৈছে 7:37, আৰু আমি ইতিমধ্যে 224 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ একেবাৰে আমাৰ জাঙৰ পৰা, আৰু 100 কিলোমিটাৰ যাবলৈ আছে, অৰ্থাৎ টোটেল 324 কিলোমিটাৰ হ'বগৈ। সৰু সুৰা মাৰ্কেট এখন পাইছোঁহি। তো ইয়াতে দোকান চোকান অলপ আছে, কিবা এটা খাই লওঁ, অকণমান কঁকাল চকাল পোনাই লওঁ, তাৰপিছত আকৌ যাম। আৰু বেছি দূৰ নাইগে। ভালুকপুং পাই গ'লোহি, আৰু ৰাস্তা চাওক, ৰাস্তা কি মজা। অসমত সোমাই পিনি যিটো ফূৰ্তি, সেইটো মানে আমি বুজাব পৰা নাই আৰু। চ' ফাইনেলি আমি আহি তেজপুৰ পাই গ'লোহি, আৰু এতিয়া দাদাৰ লগৰ কেইজনৰ ৰুমলৈ যাওঁ। আমি ৰাইট চাইডে সোমাই দিওঁ এইফালে। এতিয়া সময় হৈছে 5:10, আৰু আমি সোনকালে ওলাই দিব লাগিব। যিমান পাৰোঁ সোনকালে গৈ ঘৰ পাবগৈ লাগিব। কালি ইয়াতে থকা হ'ল, আৰু এতিয়া বেছি দেৰি নকৰোঁ, লাহেকৈ পোহৰ হ'বলৈ ধৰিছে। আমিও ওলাই মেলি সাজু হৈ গ'লোঁ। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। চ' লেটছ গো। এনেকুৱা এটা ভিউ ৰাতিপুৱা সোনকালে নুঠিলে কেতিয়াও দেখি পোৱা নাযায়। আৰু চাওক আপোনালোকে আকাশখন কি ধুনীয়া হৈ আছে। বেলিটো ওলাইছেহে মাত্ৰ, সি উঠিছেহে মাত্ৰ, সেই আকাশখন একদম ধুনীয়া ৰঙা হৈ আছে। হয়তো আমি কলীয়া ভূমিৰ পৰা আৰু ধুনীয়াকে আপোনালোকক দেখাব পাৰিম। চ' আগবাঢ়ি গৈ থাকোঁ। চ' আগলৈ গৈ পিনি ৰাইট লৈ ল'লে আমি নেশ্যনেল হাইৱে 15ত উঠি যাম। আৰু আপোনালোকে চাব পাৰে, আমি এতিয়া কলীয়া ভূঞাত উঠি যাম। এয়া আমি কলীয়া ভূঞাত উঠি গ'লো। যোৱাবাৰ আহোঁতে আমি এইখনেদি আহিছিলোঁ, আৰু ইয়াত ভিউ চাওক আপোনালোকে। ৱাও, জাষ্ট ৱাও ৱাও ৱাও। এই মৰ্ণিং সময়ত যিটো ভিউ মানে ইয়াত দেখা পাইছোঁ, ৱাহ কি ধুনীয়া মানে।
আৰু আপোনালোকে চাব পাৰে বেলিটো একদম ফ্ৰণ্টত, ৰাস্তাটো একদম ফ্ৰণ্টত বেলিটো বহুত ধুনীয়া লাগিছে। কিন্তু বেলিটো গৈ বহুত দূৰ পালেগে। সেই পাহাৰৰ টিলাটো ওচৰত থাকোতে ইয়াক চাবলৈ ভাল আছিলে, কিন্তু ই এতিয়া গৈ বহুত দূৰ পালেগে। একদম মুখতে পৰিছে ৰ'দটো কিন্তু ভাল লাগিছে। চলাই নাই চকাকেইটা, তেনেকাকে গৈ আছে গাড়ীখন। ধেমালি কৰিছো গাইজ, সেই তলত চকা আছে, এইকেইটা মানে এক্সট্ৰা চকা ইয়াতে লগাই থোৱা আছে। অকমান শ্ল' কৰি দিছো সেইখিনিত। বেছি দিন নালাগে আৰু সোনকালে এইটো ৰাস্তা হৈ যাব। এইটো একেবাৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে আহিছে। যেতিয়া পুৰা ৰাস্তাটো কমপ্লিট হৈ যাব তেতিয়া একদম চমু বাট হ'ব আৰু কম সময় লাগিব গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ। বাই বাই। চ' এতিয়া টাইম হৈছে 9:50 আৰু আমি আহি ভটিয়াপাৰ পাই গ'লোহি শিৱসাগৰ। চ' আমাৰ ৰাইডটো কমপ্লিট হৈ গ'ল। মজা। আৰু মোৰ এতিয়াও আৰু 2 ঘণ্টা বাট আছে, চৰাইদেউলৈ মই গৈ আছোঁ। তাৰপিছত মই ভিডিঅ'টো শেষ কৰি দিম। চ' আমি আগবাঢ়ি গৈ থাকোঁ আৰু দাদা ইয়াতে বিদায় দিম। বাই বাই। সেইফালে বাই 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 বাই। মোৰ লেফ্ট চাইডে এফালে সোণাৰী কলেজখন আছে আৰু এইটো বাছ ষ্টেণ্ড। নিজৰ জেগা আৰু এইটো সোণাৰী। খালি বহুত ভিৰ হয় সোণাৰী ৰাস্তাটো ঠেক সৰু, মানে যথেষ্ট ভিৰ হয় ইয়াত। চ' ফাইনেলি মই সাপেখাতি চাৰিআলি পাই গ'লোহি। এতিয়া টাইম হৈছে 11:20 আৰু টোটেল কিলোমিটাৰ হৈছে 637 কালিৰ পৰা, কালি জাঙৰ পৰা আমাৰ সাপেখাতি চাৰিআলিলৈকে 637। আৰু মই অলপ ফুৰাও হ'ল ইফালে সিফালে। তো আজিৰ ভিডিঅ'টো ইমানতে মই সামৰিব লাগিব। আকৌ লগ পাম নতুন এটুকুৰা ঠাইত নতুন এটা দিনত। তেতিয়ালৈ টাটা বাই বাই। আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।